যে আমাৰ বাজেটখনৰ এটা উল্লেখযোগ্য দিশ হৈছে সংকল্প পত্ৰৰ প্ৰতিফলন। আমি সংকল্প পত্ৰত কৈছিলোঁ যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে। আমি বাজেটত উল্লেখ কৰিছোঁ যে আগষ্ট মাহৰ পৰা আমাৰ ৰাজ্যৰ আটাইবোৰ জনকল্যাণমুখী আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা 2 মাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ। আপোনালোকে জানি নিশ্চিতভাৱে সুখী হ'ব যে প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে আমাৰ জনমুখী আঁচনিবিলাকত আমি কিমান টকা ব্যয় কৰোঁ। আমাৰ বহুতবিলাক আঁচনি আছে, যেনেকৈ দুগ্ধ উৎপাদনকাৰীসকলক আমি প্ৰতি লিটাৰত 5 টকা সাহায্য দিওঁ, অৰুণোদয় দিওঁ, নিযুত বাবু, নিযুত মইনা, জীৱন প্ৰেৰণা, আমাৰ চাহ বাগিচাৰ মাতৃসকললৈকে তেওঁলোকক প্ৰসূতিকালীন সময়ত আমি দিয়া সহায় সুবিধা, এই আটাইবোৰ ধৰিলে আমাৰ এই বছৰ আমি জনকল্যাণমূলক আঁচনিত 6,000 কোটি টকা আমি ব্যয় কৰিম। এই সংখ্যাটো অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে যথেষ্ট ডাঙৰ সংখ্যা। 6,000 crores আমি বাজেটত উল্লেখ কৰিছোঁ যে আমাৰ গোটেইবোৰ বিভাগত সামগ্ৰিকভাৱে আমি অৰুণোদয়কে ধৰি আমাৰ ফ্লেগশ্বিপ স্কিমবিলাকৰ ক্ষেত্ৰত আমি 6,000 কোটি টকা আমি খৰচ কৰিম। ইয়াত এটা উন্নয়নমূলক আঁচনিবিলাকত এটা সৰুকৈ টুইষ্ট দিয়া হৈছে, আপোনালোকে লক্ষ্য কৰিছে। মই অকণমান সকলোৱে বুজাকৈ ৰাষ্ট্ৰীয় দৰ্শকৰ কাৰণেও ক'ব খুজিছোঁ। पहला बार असम सरकार ने एक सिद्धांत लिया है कि जो भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको सरकार से कोई स्कीम नहीं मिलेगा। जो भी व्यक्ति बहुविवाह में लिप्त होगा उनको सरकार का द्वारा दिया गया कोई भी स्कीम का सुविधा असम में नहीं मिलेगा। साथ साथ में हमने ये भी बता दिया है कि कोई भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको, अगर वो सरकारी कर्मचारी है, तुरंत सरकार उनको काम से बर्खास्त करेगा। साथ में हम ये भी बताया है हमारा बजट में, हमें जो ये हजारों करोड़ रुपया हम लोगों को हम देने का काम करता हूँ, शिक्षा या महिला उत्तरण जैसा कोई भी स्कीम में, अगर उनका क्रिमिनल एंटीसीडेंट होगा तब भी वो
स्कीम का योग्य पात्र विवेचित नहीं होगा। मीन्स पॉलीगेमी, बहुविवाह, क्रिमिनल एंटीसीडेंट वाला लोगों को हैंड्सफोर्थ सरकारी स्कीम से वंचित किया जाएगा। অসমে নাৰী অধিকাৰৰ ক্ষেত্ৰত অকল অৰুণোদয়ৰ জৰিয়তে নহয়, লাখপতি বাইদেউৰ জৰিয়তে নহয়, আজি আমি আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে বহু বিবাহত জড়িত কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব। সি প্ৰধানমন্ত্ৰীৰ আৱাসে হওক, বিনামূলীয়া চাউলে হওক বা সি অৰুণোদয়ৰ দৰে আঁচনিসমূহে হওক। So total outgo for the welfare schemes will be 6,000 crores. অসমৰ যাতায়াতৰ ক্ষেত্ৰত এই বাজেটখনে অত্যন্ত গুৰুত্ব দিছে আৰু যাতায়াত বুলি কওঁতে আমি অকল পথ বুজোৱা নাই, পথ, ৰেল আৰু এয়াৰৱেজ, হাইৱেজ, ৰেলৱেজ, এয়াৰৱেজ। অসমমালা 4 1, 2, 3 পিছত 10,000 কোটি টকা খৰচেৰে আমি অসমমালা 4 প্ৰস্তাৱ দিছোঁ। 800 কিলোমিটাৰ যিটো আপোনালোকে অসমমালাৰ ৰাস্তা দেখিছে, প্ৰায় 9 মিটাৰ বহলৰ আমি ৰাস্তা বনাওঁ। আমি 800 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰ প্ৰস্তাৱ দিছোঁ। ভাৰত চৰকাৰৰ বিবেচিত হৈ থকা কেইবাটাও আঁচনিৰ কথা আমি উল্লেখ কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰ, গুৱাহাটী এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে এলিভেটেড কৰিডৰ, নগাঁও, মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং। এই গোটেই আঁচনিবিলাক ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে, অৰ্থাৎ ভূমি অধিগ্ৰহণ, ৰয়েলটি, GST, এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ সৈতে ডাবল ইঞ্জিন চৰকাৰৰ যিটো মানদণ্ড, সেই মানদণ্ডৰে আমি আগবাঢ়িম। এই আঁচনিত আমি উল্লেখ কৰিছোঁ যে শিলচৰ আৰু বৰাপানীৰ মাজত যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হৈছে, তাৰ আন দুটা পৰ্যায়, বৰাপানী টু গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিলিগুৰি, এই কৰিডৰটো অৰ্থাৎ শিলচৰ শিলিগুৰি কৰিডৰ, এই নিৰ্মাণৰ ক্ষেত্ৰতো আমি দ্ৰুত গতিত আগবাঢ়িব খুজিছোঁ। 2খন এয়াৰপৰ্ট আমি অত্যন্ত আধুনিক কৰিব খুজিছোঁ। কাছাৰ জিলাৰ ডলু বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক পশ্চিমবংগ, বাংলাদেশ, ভূটান আৰু অসমৰ লজিষ্টিক যিটো কেৰেজ, ইয়াৰ এটা অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ। ইতিমধ্যে আমি লেণ্ড একুইজিশ্যন আদিৰ কামত আমি হাত দিছোঁ। আমাৰ ডলু এয়াৰপৰ্ট আমি এটা প্ৰায় 3,000 crore নিৱেশ কৰি ইয়াক আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব খুজিছোঁ। আৰু ৰূপসী বিমানবন্দৰ, য'ত এতিয়া নেকি সৰু প্লেনহে নামিব পাৰে, তাক আমি এয়াৰবাছ নামিব পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে এটা লজিষ্টিক হাব হিচাপে যাতে ডাঙৰ ডাঙৰ মাল পৰিবহণকাৰী বিমান নামিব পাৰে, আমি ইয়াক অসমৰ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটি, পশ্চিমবংগৰ সীমান্ত অসম আৰু বাংলাদেশৰ যিটো এটা ভৌগোলিক অৱস্থানৰ সুযোগ লৈ আমি ৰূপসী বিমানবন্দৰক এটা নাগৰিক বিমান পৰিবহণৰ এক অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ। আপোনালোকে জানে যে উমৰাংচুত কেইবাটাও উদ্যোগ, প্ৰায় 50,000 কোটি টকাৰ ব্যয় উমৰাংচুত আৰম্ভ হৈছে। আমি উমৰাংচুলৈকে ৰেল লাইন লৈ যোৱাৰ আঁচনিও আজি আমি উল্লেখ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি কেইবাটাও ৰোড পৰিবহণ বা যাতায়াত, ৰেল আৰু বিমান পৰিবহণৰ ক্ষেত্ৰত আমি কেইবাটাও দীৰ্ঘম্যাদী কথা আমি আজি আমি বাজেটত উল্লেখ কৰিছোঁ। ৰাজ্যৰ SOPD অৰ্থাৎ স্ব অগ্ৰাধিকাৰ পুঁজি,
পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আদি বিভিন্ন ধৰণৰ ব্যৱস্থাৰে অহা 5 বছৰত ৰাজ্যৰ শক্তি খণ্ডত আমি 77,000 crores আমি বিনিয়োগ কৰাৰ কথা আজিৰ এই বাজেটত উল্লেখ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি 137 মেগাৱাট নতুন গ্ৰীণ এনাৰ্জি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা আমি আহৰণ কৰিব খুজিছোঁ। 4,900 মেগাৱাট সৌৰ শক্তিক আমি পাম্প ষ্ট'ৰেজৰ মাধ্যমেৰে পিক আৱাৰ্ছৰ বাবে আমি সংৰক্ষণ কৰিব খুজিছোঁ আৰু সৌৰ শক্তিৰ লগতে বেটাৰী ষ্ট'ৰেজ তাৰ জৰিয়তে আমি সৌৰ শক্তিক সন্ধিয়া ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত কৰি নিৰ্মাণ কৰাকে আদি কৰি আমি ৰাজ্যৰ শক্তি খণ্ডত 77,000 crores আমি বিনিয়োগৰ কথা বাজেটত কৈছোঁ আৰু এই প্ৰায়বোৰ বিনিয়োগ ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ। এনেকুৱা নহয় যে ই এটা প্ৰস্তাৱত আছোঁ, আমি বহু দূৰ ইয়াক আমি ইতিমধ্যে আগুৱাই গৈছোঁ। আজিৰ বাজেটত আমি গুৱাহাটীৰ নতুন ছেটেলাইট চিটিখনৰ বিষয়ে উল্লেখ কৰিছোঁ। 7,200 বিঘা মাটিত নতুন ছেটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে। আপোনালোকে নিশ্চয় বুজি পাব যে উত্তৰ প্ৰদেশৰ বিকাশ নয়ডা নহ'লেও কেতিয়াও এই ধৰণে বিকাশ সম্ভৱ নহ'লহেঁতেন। কলিকতাত নিউ টাউন নহ'লে কলিকতা এতিয়ালৈকে চক হৈ গ'লহেঁতেন আৰু হাৰিয়ানাত গুৰগাঁও নাথাকিলে হাৰিয়ানাৰ কেতিয়াও বিকাশ সম্ভৱ নহ'লহেঁতেন। আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে ছেটেলাইট চিটি উইল বি 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ। ইয়াতে বেলেগ কাৰো অংশীদাৰিত্ব নাথাকিব আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি আমি তাৰ চাৰিওফালে 7,200 বিঘা মাটিৰে আমি এটা ছেটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ আমি এই বাজেটত আগবঢ়াইছোঁ আৰু ইতিমধ্যে লেণ্ড একুইজিশ্যনৰ কাৰণে আৰু প্ৰায় 2100 কোটি টকা আমি ইয়াতে ধাৰ্য কৰিছোঁ। বাট টোটেল কষ্ট অফ লেণ্ড একুইজিশ্যন উইল বি 6,000 crores, কিন্তু এবছৰতে সম্ভৱ নহয়। এটা আমি 2 বছৰৰ পৰিকল্পনা লৈছোঁ। 6,000 কোটি টকা ব্যয় কৰি আমি গুৱাহাটীত ছেটেলাইট চিটিৰ বাবে আমি মাটি একুৱায়াৰ কৰিম আৰু তাত আমি এটা গ্ৰথ ইঞ্জিন হিচাপে আমি ছেটেলাইট চিটি এখন গুৱাহাটীত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছোঁ, যোনে অসমৰ বিকাশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। প্ৰথমবাৰৰ বাবে কৃষি আৰু জলসিঞ্চনক একত্ৰিতভাৱে চোৱাৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে। আমি পৰম্পৰাগত জলবিদ্যুৎ আমি ইৰিগেশ্যন প্ৰজেক্টৰ বিপৰীতে কম্প্ৰেছ পাইপৰ জৰিয়তে অৰ্থাৎ ভূটানৰ পাদদেশৰ পৰা অৰুণাচলৰ পাদদেশৰ পৰা লাম্বা পানীৰ পাইপেৰে যিটোৱে নেকি 100 কিলোমিটাৰ পানীৰ পাইপ যেনেকৈ আমি বহাওঁ তেনেকৈ ইৰিগেশ্যন পাইপ নিৰ্মাণ কৰি আমি পানী কৃষকলৈকে লৈ যোৱাৰ কথা কৈছোঁ। এণ্ড নেক্সট 5 years আমি জলসিঞ্চনৰ কাৰণে থ্ৰু কম্প্ৰেছড পাইপ আমি 4,000 কোটি টকা ব্যয়ৰ কথা কৈছোঁ আৰু আমি ইয়াত উল্লেখ কৰিছোঁ যে অসমৰ কেইবাখনো নদীত 365 দিন পানী থাকে, ভূটানত পানী থাকে, অৰুণাচলত পানী থাকে। এই জল সম্পদক আমি অসমৰ কৃষিৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা কৈছোঁ। বাজেটত আমি এটা উল্লেখযোগ্য কথা কৈছোঁ যে অসমত বহুত অৰ্গেনিক কাল্টিভেশ্যন হয়, কিন্তু অৰ্গেনিক কাল্টিভেশ্যনক আমি বাহিৰত লৈ যাব নোৱাৰোঁ বিকজ আমাৰ অৰ্গেনিক চাৰ্টিফিকেশ্যন নাই। এইবাৰ আমি প্ৰায় 15,000 হেক্টৰ মাটিক আমি অৰ্গেনিক চাৰ্টিফিকেশ্যনৰ অধীনত আনিব খুজিছোঁ, যাতে আমাৰ পাহাৰীয়া জিলা দুখন বা বিভিন্ন স্থানত অৰ্গেনিকভাৱে উৎপাদিত সামগ্ৰীসমূহক আমি এখন বিশ্ব বজাৰৰ সৈতে সংগঠিত কৰিব পাৰোঁ। ইয়াৰ উপৰিও আপোনালোকে জানে যে আমি এটা আঁচনি হাতত লৈছিলোঁ আজিৰ পৰা 3 বছৰ আগতে, যে প্ৰতি কেজি অৰ্থডক্স টিত আমি 10 টকা ৰাজ সাহাৰ্য দিওঁ।
এই আঁচনিখন দিয়াৰ পিছত অৰ্থডক্স টিৰ যিটো পৰিমাণ ই দ্ৰুত গতিত বৃদ্ধি হৈছিলে আৰু আমি চাহৰ যিখন ৰপ্তানি বজাৰ তাক আমি ৰিক্লেইম কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আমি দেখা পাইছিলোঁ যে 3 বছৰৰ ভিতৰত অৰ্থডক্স টিৰ যিটো গ্ৰোথ উই ৰেজিষ্টাৰ্ড 80% গ্ৰোথ যিটো নিম্নগামী হৈ গৈছিল বজাৰ আমি হেৰুৱাই পেলাইছিলোঁ তাক আমি ৰিক্লেইম কৰিবলৈ সক্ষম হৈছিলোঁ এইবাৰ আমি পাৰ কেজিত 10 টকাৰ পৰিৱৰ্তে 15 টকা পাৰ কেজি আমি ৰাজসাহায্য দিবলৈ সিদ্ধান্ত লৈছোঁ যাতে অৰ্থডক্স টিৰ ক্ষেত্ৰত অসমে বিশ্ব বজাৰখন দখল কৰিব পাৰে সৰুকৈ আমি জাপানত মাট্চা টি ৰপ্তানিৰো সৰু এটা প্ৰয়োগ আমি আৰম্ভ কৰিছিলোঁ মাট্চা টিৰ প্ৰতি কেজিৰ বাবেও আমি 15 টকা আমি ৰাজসাহায্য ঘোষণা কৰিছোঁ এইবাৰ আমি আৰু এটা এক ষ্টেপ আগত গৈছোঁ যে অসমৰ পৰা যিমান চাহপাত বিশ্ব বজাৰত ৰপ্তানি হ'ব যিটো অৰ্থডক্স নহয় যাক CTC বুলি কোৱা হয় যিটো মেজৰিটি অসমৰ পৰা যিটো CTC যিমান উৎপাদন হয় 90% অসমৰ CTC টি অসমৰ প্ৰতি কেজি ৰপ্তানিযোগ্য CTC টিত আমি 3 টকাকৈ ৰাজসাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যাতে অসমে ৰপ্তানিৰ বা বিশ্ব বজাৰখন পুনৰ এবাৰ দখল কৰিব পাৰে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এইবাৰ আমি এটা ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে চিন্তা কৰিব নোৱাৰা আমি এটা সুদূৰ প্ৰসাৰী চিন্তাৰ ইয়াত আমি এটা বীজ ৰোপণ কৰিছোঁ আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰোঁ প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 বছৰ পূৰণ হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয় by 2030 Assam will produce 2300 doctors annually produce and intake will go to 3000 কিন্তু এডমিশন ললেতো ডক্টৰ নহয় মাজত 5 বছৰ লাগে 3000 পঢ়িব আৰু 2300 জন ডক্টৰ উৎপাদন হ'ব এই বৃহৎ যিটো ফোৰ্স সৰকাৰ বা নাৰ্সিং হোমত চাকৰি দি এই ডক্টৰ সকলক আপুনি কেতিয়াও সংস্থাপন দিব নোৱাৰে কাৰণ বছৰত যদি 2000 ডক্টৰ উৎপন্ন হয় 5 বছৰত 10000 ডক্টৰ উৎপাদন হ'ব তেওঁলোকৰ কাৰণে ইমান নাৰ্সিং হোমো নাই ইমান গভৰ্নমেণ্ট হস্পিটালো নাই সেই কাৰণে এইবাৰ আমি ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰক এটা নতুন গতি প্ৰদান কৰি আমি বাজেটত ঘোষণা কৰিছোঁ যে আমি প্ৰতিটো সাব সেন্টাৰত এজনকৈ ডক্টৰ দিম সাব সেন্টাৰত ANM নাৰ্স থাকে কিন্তু আমি সংকল্প লৈছোঁ যে ANM নাৰ্স নহয় এইবাৰ স্বাস্থ্য খণ্ডত আমি 21 জনকৈ সাব সেন্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম আৰু 2 লাখ নিযুক্তিৰ 33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছোঁ যিটো ইট ইজ এ ৰিভলিউশ্যন আমি NHMA দি অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলোঁ মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলোঁ নাও উই আৰ মুভিং টুৱাৰ্ডছ another revolution point 3 বুলি আমি ক'ব লাগিব যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব সেন্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্স লেবৰেটৰী টেকনিচিয়ান অৰ্থাৎ 33000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে ওভাৰ এ পিৰিয়ড অফ 5 years আমি লাহে লাহে কৰি যাম এটা আজি আপোনালোকক কওঁ আমাৰ গণেশগুৰিৰ ফটোখন চৰকাৰে মুছিছিলে নেকি দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেন্ট আছে দুজন পেইণ্টাৰে থানাত ষ্টেটমেন্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুছি দিছোঁ দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয় অসমীয়া ল'ৰা এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইন্টাৰভিউ ল'ব যে তাত চৰকাৰে মুছিব দিছিল নেকি ঠিকাদাৰজনো অসমীয়া
আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলে কিয় মুচিলি? বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব, দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া, আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলোঁ, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনতো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলোঁ, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। এটা ময়ো যদি ৰং মিস্ত্ৰী হ'লোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব, যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো, আমি যিকোনো ফটো লগাব নোৱাৰোঁ। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এইখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি, যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে? মোৰ ছিষ্টেমটো কি, যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব। তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে, তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায়, তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে, যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব। এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱনকালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব, বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব, তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবে আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ। কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়, জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? তাৰমানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম। এইটোতো নহয়। মই মনে মনে সিদিনাখন কিয় আছিলোঁ? সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলোঁ। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল, ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ, সব এছপিক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে, দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI, আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে। ভাই, চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছোঁ, তাত আটাইতকৈ দেখিছোঁ, কিউবাৰ কথা ষ্টাডি কৰিছোঁ, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়।
আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছো ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, আজিতো পৰিয়ালৰ পৰা দূৰত থাকিতো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন। কোন হয়? মইতো নাজানো। এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছো। কিউবাত কিবা কৰি আছে, কি কৰিছে কি কৰা নাই, তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে। ইণ্ডিয়ান এম্বেচি এটা সোলাৰ পাৱাৰ লগাই চলি থাকে, লাইট নাই, ৰাস্তা নাই, পানী নাই। সেইখন ৰাজ্যৰ লগত দেশৰ লগত অসমৰ তুলনা হ'ব নেকি? এই ফটোৱা গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব। অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে, সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব, ধুনীয়াকৈ ফটো আঁকিব। কোনখন ফটো আঁকিব গৰিমা আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব। তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন? ডিচিপ্লিন ষ্টেট এখন কেনেকে চলে? তেনেকেইতো চলে। ইয়াতে ভৰলু মুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগাখন দে। তো কেনেকে হ'ব পাৰে ভাই? হয় বিদ্ৰোহিতা কৰ, নহ'লে ফটো আঁক। গতিকে মই সব ডিচি আৰু এছ পিক কৈ দিছো যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিচিয়ে আঁকিব ফটোখন। কিন্তু এই পাৰ্টিটো কি নাম, এই SFI পাৰ্টিটোক আমি ফটো আঁকিব নিদিওঁ। নহ'লে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰোঁ, কাৰণ আমি তেতিয়া তেওঁলোকক আমি গেলাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক আঁক, কিন্তু চে গুৱেভাৰা ষ্টাইলত নহয়। বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয়, জুবিন গাৰ্গৰ ফটো তেনেকে আঁকক। বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকে ফটো হয়, ফটোখন তেনেকে আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায়। এনেকেতো নহয়। আৰু প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খায়, সিদিনাখনো মই ধৰিলোহেঁতেন। মই ভয়ত আছিলো যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল হ'ব। কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই। তেওঁলোকে 200 আহিলে বিজেপিৰ 3000 আহিলেহেঁতেন। এনি টাইম বিজেপিৰ সংখ্যা বেছি। তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে চুটত লৈ অহাৰ পৰা আমাৰ শক্তি আছে। গতিকে সেইকাৰণে আমাৰ নীৰৱতাবিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে। মই ষ্টেটখনৰ কথা বহুত ভাবোঁ। জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এইটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আছে।